নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। জুবিন দা কায়িকভাৱে আমাৰ মাজত নোহোৱা হোৱা আজি বহুকেইদিনেই হ'ল, দুমাহে পাবলগীয়া হ'ল। আচলতে মই গতানুগতিকভাৱে জুবিন দাৰ ন্যায়ৰ যাত্ৰাত মই সদায় ভিডিঅ' বনাম বুলি কৈছিলোঁ, কিন্তু কথাটো হ'ল কি সেয়া সম্ভৱ হৈ উঠা নাই বিভিন্ন পাৰিবাৰিক সমস্যা কিছুমানৰ বাবে। যিয়ে নহওক মই বিভিন্ন খেতি কৰিছোঁ বিগত বছৰকেইটাৰ নিচিনাই এইবাৰো। আমাৰ কুশৰ খেতি বুলি কয়, যেনেকৈ কবি, ব্ৰকলি, বন্ধাকবি, ফুলকবি, ব্ৰকলি। তো শাক যথেষ্ট লগাইছিলোঁ, এবাৰ বেচিলোঁ শাক বজাৰত। আৰু এয়া নতুনকৈ মোটামুটি 1 কঠামান মাটিৰ লাই শাক আছে। মোৰ বন্ধু চন্দন, মোৰ আহি পালে মাত্ৰ বন্ধু চন্দন ডেকা বুলি আছে, ফেচবুকত চাৰ্চ কৰিলে পাব। তেখেত খুব উদ্যমী আচলতে। তেখেত বৰ্তমান যদিও তেখেত বাণিজ্যিক বেপাৰ মানে কি বুলি কয় এইটো আৰু বাণিজ্য ক্ষেত্ৰখনত তেখেত জড়িত, বিভিন্ন কংক্ৰিটৰ। তো তেনেকৈ আৰু দোকানো আছে তেখেতৰ নিজৰ হাৰ্ডৱেৰ। তো মাজে মাজে আমি সৰুৰে বাল্যকালৰে বন্ধু, একদম নেৰানপৰা বন্ধু, মোৰ সখা। গতিকে কথাটো হ'ল এয়াই আৰু মই আপোনালোকে যে কবি ছবিবিলাক কৰিছোঁ সেইবিলাক পিছত দেখুৱাম আপোনালোকক, অলপমান ডাঙৰ হৈ উঠক। গতিকে এতিয়া একেলগে দেখাম। এতিয়াই বন্ধু আহিছে, তাৰ লগত এনেই বোলো এটা ভিডিঅ' বনাওঁ, এইবিলাক ফেচবুকত সাঁচি থৈ দিম স্মৃতি হিচাপৰ। মানে কি হ'ব, অতীতৰ স্মৰণত দুখিলা পাত হৈ জীয়াই ৰাখিম, সজীৱ কৰি ৰাখিম, যাতে অতীতত এইবিলাক চাই অলপমান হ'লেও মনটো ভাল লগাব পাৰোঁ, নষ্টালজিক হ'ব পাৰোঁ, ভাল লগা মুহূৰ্ত। তেনেকৈ আৰু তুমি কিবা ক'বা বন্ধু? মইনো কি ক'ম, তথাপিতো মানে কেনেকুৱা এই চৰকাৰী এটা চাকৰিয়াল হিচাপত তুমি যে এনেকৈ খেতি পথাৰৰ লগত জড়িত হৈ ইমান ধুনীয়াকৈ খেতিবিলাক ভালকৈ লালন পালন কৰি আছা, মই সঁচাই ভাল লাগে এই ক্ষেত্ৰত। আৰু আজি বুলি নহয়, আজি বহু বছৰৰ পৰা ই বনোৱা কবি, ই বনোৱা শাক আৰু বিভিন্ন ধৰণৰ শাক পাচলি এনেকৈ লৈ যায় যে মই ঘৰত খাই থাকোঁ। ই যেতিয়াৰ পৰা আৰম্ভ কৰিব তেতিয়াৰ পৰা মই ঘৰত নিকিনো। সেইটোৱে কথা। কথাটো হ'ল কি, মোৰ উদ্দেশ্য আচলতে বজাৰত নি বিক্ৰী কৰাৰ উদ্দেশ্য হয়, কিন্তু এনেকুৱা নহয় যে বিক্ৰী কৰি মই বহুত টকা পাম, সেইটো নহয় আচলতে। যোৱা বছৰটো আৰু লোকচান বহুতেই হ'ল। তো সেইটো নহয়, এনেকৈ যে বন্ধুটি নিব আহিছে, লগ বন্ধুৱে নিব আহে, আত্মীয় কুটুম্বই নিয়ে, সেইটোৱে ভাল লাগে আচলতে সকলোকে দিবৰ কাৰণে, যিহেতুকে মাটিখিনি আছে। আৰু তাতোকে ডাঙৰ কথা, জুবিনদাৰ কথালৈ মনত পৰে যে যদি পথাৰ আমাৰ, তো বজাৰো আমাৰ হ'ব লাগে। গতিকে অসমীয়া মানুহখিনি পাহৰি যাব নালাগে আচলতে। পথাৰ মাটিত আজিকালি বিভিন্ন ধৰণৰ খেতি কৰিব পাৰি। নিজৰ পৰিয়ালটোৰ যিখিনি শাক চব্জি সেইখিনি একঠা মাটিতে উলিয়াব পাৰে। আৰু আজিকালি নাখায় কোনো নমৰে বাৰু, সকলোৱে খায়। গতিকে খাব নোপোৱা কোনো নাই। কিন্তু কথাটো হ'ল কি, অলপমান কষ্ট কৰিলেই ঘৰতে বজাৰৰ পৰা সেই সাৰ দিয়া শাক পাচলি নাখায়, ঘৰতে আচলতে কৰিব পাৰে। এনেধৰণৰ আমিতো গোবৰ সাৰ দিছোঁ ইয়াত, বেলেগ একো নাই। গোবৰ সাৰত বনাইছোঁ, কিন্তু হয় গোবৰ সাৰ দিলে কিছুমান বহুত ভাল হয়, কিছুমান ক্ষেত্ৰত ঔষধৰ অলপ প্ৰয়োজন হয়, কৃত্ৰিম কীটনাশক দ্ৰব্য অলপৰ প্ৰয়োজন আহি পৰে। তো আহিলেও সেইখিনি হয়তো হ'ব লাগিছিল 1 কেজি কবি এটাত হ'ব হয়তো আধা কিলো, তেনেকুৱাই আৰু। সাৰ চাৰ বেছি প্ৰয়োগ নকৰোঁ, গোবৰ সাৰতে বহুত ধুনীয়া হয় খেতি। গতিকে সেইটোৱে কথা। আজি আৰু বেছি কথা নকওঁ, তো এইখিনি আৰু বন্ধু চন্দনৰ লগত তাক বোলো শাক পাত কেইটামান লৈ যা, লাই শাক আছে, পালেং আছে, ধনিয়া আছে, তাকো কেইটামান দিওঁ, লৈ যা। মাতিলোঁ, ময়ো ঘৰতে আছিলোঁ, আজি ছুটীত আছোঁ। তো ময়ো এইকেইদিন অফিচত যোৱা নাই, মই ছুটী লৈ আছোঁ। তো তেনেকুৱাই আৰু। এটাই কথা কওঁ সকলোকে, এটাই কথা কওঁ বন্ধুসকল, আচলতে কি মই বা ল'ব বিচৰা নাই, কিন্তু মনত ৰাখিব সকলোৱে অলপমান যদি ঘৰৰ কাষত মাটি আছে আপোনালোকে খেতি কৰক, নিজৰ ঘৰখনৰ বেঙেনা, নিজৰ ঘৰৰ শাক, নিজৰ ঘৰৰ কবি, নিজৰ ঘৰৰ জলকীয়া খাওক, সেইটোৱে আশা কৰোঁ। আৰু মোৰ আছে, মই আপোনালোকক পিছত দেখুৱাম গোটেইখিনি ভিডিঅ' মই কি কৰিছোঁ। এইফালে মোৰ এইবিলাক চব কবি পিছত দেখুৱাম বাৰু। ডাঙৰ হ'লে আৰু দেখিম, ডাঙৰ হৈছেই প্ৰায়। আৰু ভোট জলকীয়া মই মোটামুটি 50 ডাল লগাইছোঁ, মৰিলে বহুত, আৰু লগাই আছোঁ, মৰি আছে, লগাই আছোঁ। তাৰপিছত যিটো জীয়াই থাকিব সেইকেইডালে হ'ব আৰু। 50 ডাল ভোট জলকীয়া লগাইছোঁ, 5,000 নহয় 6,700 মান কবি পুলি লগাইছোঁ। তো এনেকৈ এতিয়া সৰিয়হ দিছোঁ, কিবা কিবি দিছোঁ। যোৱাবাৰ শিঙিমাৰি বিকিব গৈছোঁ মই আৰু চন্দনে। তো একো নাই, সেইটোৱে ভাল লাগে যে মানুহক দেখাইছোঁ যে চাকৰি কৰি থাকিলেও সময়টো নিজৰ আচলতে, অলপ সময় উলিয়াই পেলাই খেতি কৰিব পাৰে। অলপ হাজিৰাও লগাব লাগিব, সকলো যে নিজে কৰিব পাৰে তেনেকুৱা কথাও নহয়, খৰচ অলপ কৰিব লাগিব। খৰচ কি, সেইখিনি খৰচ হ'লেও কৰিব পৰা আজিকালি চবৰে আছে, কোম্পানীত কাম কৰা মানুহটো পাৰে ইচ্ছা কৰিলে। গতিকে সেইটোৱে কথা, বেছি নকওঁ। সকলোৱে ভালে কুশলে থাকক। আৰু শেষত এই একেই, জয় জুবিন দা, জুবিন দা অমৰ হওক, জাষ্টিছ ফৰ জেড জি। ধন্যবাদ।